সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ আৰজিকৰ হস্পিটেল কাণ্ডৰ ৰায়দান আদালতৰ ঠিকাভিত্তিক সাফাই কৰ্মচাৰী সঞ্জয় ৰয়ক দোষী সাব্যস্ত আৰজিকৰ কাণ্ডৰ ৰায়দান শিয়ালদহ আদালতৰ সোমবাৰে দুপৰীয়া 12:30 আদালতে ঘোষণা কৰিব শাস্তি তিনিটা ধাৰাত সঞ্জয় ৰয়ক দোষী সাব্যস্ত কৰা হৈছে ভাৰতীয় ন্যায় সংহিতাৰ 64 66 আৰু 103/1 ধাৰাত দোষী সাব্যস্ত 5 মাহ পূৰ্বে সংঘটিত হৈছিল আৰজি হস্পিটেল কাণ্ড হস্পিটেলতে ধৰ্ষণ কৰি হত্যা কৰিছিল এগৰাকী চিকিৎসকক আদালতত নিজকে নিৰ্দোষী বুলি দাবী কৰিছিল সঞ্জয় ৰয়ে সমগ্ৰ ঘটনাত এজন আইপিএছ বিষয়া জড়িত থকাৰ দাবী সঞ্জয় ৰয়ৰ মূল অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত থকাৰ দাবী সঞ্জয়ৰ বৰ্বৰভাৱে চিকিৎসকগৰাকীক হত্যা কৰা ঘটনাই দেশ কঁপাই গৈছিল পশ্চিমবংগৰ লগতে সমগ্ৰ দেশতে হৈছিল প্ৰতিবাদ চিকিৎসকে ওপিডি বৰ্জন কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ ঘটনাত প্ৰশ্ৰয় দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল আৰজিকৰ হস্পিটেলৰ তদানীন্তন অধ্যক্ষ আৰু আজিৰ প্ৰতিবাদৰ দৃশ্য এই মুহূৰ্ততো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈ আছে এক ঐতিহাসিক ৰায়দান কিন্তু শাস্তি কি হয় সেয়া সোমবাৰে দুপৰীয়া 12 বজাত গম পোৱা যাব কিন্তু এওঁলোকে কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে সেয়েহে আজিৰ দিনটোতো এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে